Hello friends, যাওক এটা খুবই ইম্পৰ্টেন্ট আপডেট আপোনালোকৰ মাজত লৈ আহিছো 1 মিনিট আপোনালোকক জনাম যে টেটকাম ৰিক্ৰুটমেন্টৰ যেটো সেকেন্ড লিষ্টৰ ৰিজাল্টৰ কথা আছিল আৰু এটো দিব বুলি আৰু ইয়াৰ নোটিফিকেশন অলৰেডি আহি গৈছে আপোনালোকে এই নোটিফিকেশনটো আপোনালোকক শেয়াৰ কৰিম এটো আপোনালোকে চাওক যে এটো কিমান তাৰিখত প্ৰকাশ পাইছে আজিয়ে অৰ্থাৎ 23rd of July 2025 ত এটা 1:30 বজাত প্ৰকাশ পাইছে আৰু এতিয়া প্ৰকাশ পোৱাৰ লগে লগে আপোনালোকৰ মাজত লৈ আহিছো তো ইয়াত কি কৈছে চাওক এই নোটিছটোত আপোনালোকে ইয়াত দেখা পাইছে নোটিছ আগৰখিনি আপোনালোকক পৰিদাৰ মই ভাবো ইমান প্ৰয়োজন নাই মেইন কথাটো আপোনালোকে জানে ধৰ মেইন ইনফৰমেশন যেটো দিয়াৰ কথা আপোনালোকে ডেটটো দেখা পাইছে আজিয়ে প্ৰকাশ পাইছে আৰু সেকেন্ড যেটো প্যাৰাগ্ৰাফ আছে ইয়াৰ পৰা আপোনালোকে মেইন কথাটো জানক ইয়াত মেইনলি যেটো বোল্ড কৰা আছে এইখিনি ইয়াত ফাদাৰ ইট ইজ ইনফৰ্ম দ্যাট for document verification a second list of some of the eligible candidate against graduate teacher post of TETCAM recruitment 2024 ইয়াত স্পষ্ট উল্লেখ কৰিছে যে সেকেন্ড লিস্ট যেটো আছে এটো only graduate teacher post যিখিনি আছে এইখিনিহে সেকেন্ড লিস্ট ওলাব ইয়াত কিন্তু পোস্ট গ্ৰেজুৱেট টিচাৰৰ এটো লিষ্টৰ কথা উল্লেখ কৰা নাই এটো আপোনালোকে মনত ৰাখিব along with the list of selected candidate of graduate teacher Hindi আৰু লগতে হিন্দী ৰিজাল্টটো ইয়াত ওলাব will be displayed in the official website of Director of Secondary Education Assam that is madhyamik.assam.gov.in এতিয়া এইখিনি আৰু এইখিনি আপোনালোকৰ যদি পায় তেনেহলে ইয়াত লগইন কৰাৰ লগে লগে আপোনালোকৰ এডমিটটো আহি যাব যদি সিলেক্টেড হৈছে তেনেহলে ইয়াত ডকুমেন্ট ভেৰিফিকেশন অফ ভেনু দিয়া থাকিব তাৰ পিছত লাষ্ট যেটো আছে the admit card will be available for downloading from 4 p.m. of 25th 7 2025 অর্থাৎ 25 তারিখ জুলাই মাহৰ 25 তাৰিখত 4টা বজাত এই এডমিটখন अवेलेबल হ'ব অফিশিয়াল ওয়েবসাইটত the director of education assam that is madhyamik.assam.gov.in candidate will have to log in by entering their application number আপোনালোকৰ যেটো application number আছিল এটো and password ইউজ কৰি আপোনালোকে এটো চাব পাৰিব আৰু ইয়াতে যদি মাৰ্কছৰ লগতে যদি আপোনালোকৰ ভেৰিফিকেশন ভেনু ফৰ ডকুমেন্ট ভেৰিফিকেশন যদি অপচনটো আছে তেনেহলে আপোনালোকে জানিলে যে আপোনালোকে সিলেকশন হৈছে আৰু যদি সিলেকশন নহয় তেনেহলে কিন্তু ডকুমেন্ট ভেৰিফিকেশন অফ ভেনুটো নাহিব এইখিনি হল কথা the document verification will start from 13th of July 2025 যেনেকৈ নিউজত প্ৰকাশ পাইছিল এই কথাটো ইয়াত দিছে যে 30 জুলাইৰ পৰা ডকুমেন্ট ভেৰিফিকেশন আৰম্ভ হ'ব আৰু the director of secondary education will not be responsible for any typing printing mistakes এইখিনি আছে তো এইখিনি আছিল আপোনালোকৰ মেইন ইনফৰমেশন আশা কৰো আপোনালোকে ভাল লাগিছে আৰু আপডেট বিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব ধন্যবাদ